ইয়াত এটা কথাই ঠিক যে এই গাৰ্ডেনত খেলখন পাতিবলৈ যাওঁতে এই যি ত্ৰিমৰ্চাৰ বিষয়ববীয়াসকল আছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আৰু ফোনৰ যোগেদি আমাৰ বাগানৰ মেনেজাৰসকলে আমাক যথেষ্ট পৰামৰ্শ দিছে আৰু লৈছেও। এই খেলখন পাতিবলৈ তেনেধৰণৰ কোনো অসুবিধা হোৱা নাই, সকলো ফালৰ পৰা আমি সহায় পাইছোঁ আৰু ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ চুমি মেম বাইদেৱেও সকলো ফালৰ পৰা সদায় খবৰ লৈ আছে কেনেধৰণে কি খেলখন পাতিব পৰা যায়, কেনেধৰণে কৰিলে ভাল হ'ব। সেইমৰ্মে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু আজিলৈকে ইয়াৰ ৰাইজৰ যিটো মতামত পাইছোঁ সেই মৰ্মেতো আমি যথেষ্ট সুখী, তেওঁলোকে ভাল হৈছে বুলি কৈছে। প্ৰায় 21টা টীমে অংশগ্ৰহণ কৰিছিলে। মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্ট আজি আমাৰ টিংখং সমষ্টিৰ সামৰণি অনুষ্ঠানলৈ আমি আগবাঢ়ি আহিছোঁ। সমগ্ৰ অসমতে 7 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈ সমষ্টিভিত্তিক খেলসমূহ অনুষ্ঠিত হৈ আছে। তাৰপিছত 18 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ আমাৰ জিলা ভিত্তিত হ'ব। তাৰপিছত জ'নেলটো আমি ডিব্ৰুগড় জিলাই পাবলৈ সক্ষম হৈছোঁ। আমি খুবেই সুখী। যোৱা বৰ্ষত আগৰ বৰ্ষত 2022-23 বৰ্ষত আমাৰ ডিব্ৰুগড় জিলাই অসমক প্ৰতিনিধিত্ব কৰি বা ডিব্ৰুগড়ক প্ৰতিনিধিত্ব কৰি তেখেতসকলে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। যোৱা বৰ্ষত আমি 19 বছৰ অনুৰ্ধৰ খেলুৱৈসকলক ইয়াতে সীমিত কৰিছিলোঁ। এতিয়া এই বৰ্ষত আমি 17 বছৰ অনুৰ্ধৰ খেলুৱৈসকলক লগ লাগি পেলাই আমি খেলখন অনুষ্ঠিত কৰিছোঁ। যিহেতু আমাৰ 17 বছৰ অনুৰ্ধৰ খেলুৱৈসকল ইয়াত আহিলে আমাৰ যিসকল নতুন প্ৰজন্মৰ সুপ্ত প্ৰতিভা সোমাই আছে তেখেতসকলে এটা টাৰ্ম পাই যায় খেলিবৰ কাৰণে। আৰু আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰে, যোৱা বৰ্ষত আমাৰ নহ'ল কিবা অসুবিধা হোৱাৰ কাৰণে আমি চিফ মিনিষ্টাৰ টি-টেপছ আমি নাপাতিলোঁ, কিন্তু প্ৰত্যেক বছৰে আমি চিফ মিনিষ্টাৰ টি-টেপ পতাৰ কাৰণে আমাৰ যিসকল আদিবাসী গাঁও অঞ্চলৰ খেলুৱৈসকল আছে সেই খেলুৱৈসকলক এটা মঞ্চ প্ৰদান কৰা হৈছে আৰু সেই মঞ্চৰ দ্বাৰাই তেখেতসকলে অসমখনৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক লগ পায়, প্লাছ আমাৰ যি খেলৰ নীতি নিয়ম সেইখিনি জানিবলৈ পায় আৰু বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ লগত মত বিনিময় কৰিবলৈ সুবিধা পায়। আমি যোৱা বৰ্ষত এনেকুৱা আছিলে, যোৱা বৰ্ষত আগৰ বৰ্ষ এনেকুৱা আছিলে যে আমাৰ খেলুৱৈসকল অকল চাহ বাগিচাবিলাকৰহে খেলুৱৈ পাৰ্টিচিপেট কৰিব পাৰিছিলে, কিন্তু এইবছৰ আমি এনেকুৱা কৰিলোঁ কিছুমান লাইন বাগান আছে, কিছুমান ভিলেজ এৰিয়া বাগানৰ খেলুৱৈও আছে যিবিলাকৰ টিম নাই, সিহঁতকো আমি ইয়াতে এবাৰ অন্তৰ্ভুক্ত কৰাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।